নমস্কাৰ বন্ধু বান্ধৱীসকল। যিহেতু ডিব্ৰুগড় আমাৰ একেবাৰে ওচৰতে ইটাখুলি যিহেতু লেজাৰ ইটাখুলি যিটো ঘটনা হৈছে, বিহু বিচাৰকৰ মানে যি নিকৃষ্ট বুলি ক'ব লাগিব, নিকৃষ্ট বিচাৰ, তাৰ ওপৰতে মই আজি অকণমান ক'ব বিচাৰিছোঁ। যিহেতু আমিও বিহু কৰিছিলোঁ, জেং বিহু কৰিছিলোঁ, আমিও সেইখিনি সন্মুখীন হৈছিলোঁ। বোৱাৰী বিহুৰ ক্ষেত্ৰতো আমি সেইখিনি সন্মুখীন হৈছিলোঁ। এযোৰা জেং বিহু দল বিভিন্ন কষ্ট কৰি পিনে তেওঁলোকে বিভিন্ন কষ্টৰ মাজেৰে তেওঁলোকে আহে বিহু প্ৰতিযোগিতা কৰিবলৈ। যদি তেওঁলোকৰ মেকিং থাকেই, যদি জাৰ্জে মেকিং কৰে বা তাত কমিটিও মেকিং থাকে, তেতিয়াহ'লে তেনেকুৱা বিহু নাপাতিলোঁ হয়। বা তেনেকুৱা জাৰ্জে হ'লেও চিধাই ক'ব লাগে যে মোৰ এইখিনি লগত মেকিং আছে, গতিকে আমি এওঁটো দলক দিম, আমি প্ৰতিযোগিতাখন নকৰিলেও হ'ব। কাৰণ ইমান কষ্টকৈ অহা দলখিনিক আপোনালোকে বিচাৰ কৰিব লাগিব, কোন ভাল কোন বেয়া বিচাৰ কৰক। বিচাৰত যি সৰহ নম্বৰ পায়, 3জন জাৰ্জৰ বা 2জন জাৰ্জৰ ওপৰত, তেওঁকে আপোনালোকে বিচাৰ কৰি সঠিক মানে বিচাৰৰ যোগ্য বুলি ভবাখিনি দিয়ক। কিন্তু আপোনালোকে এইখিনি কিয় কৰে? যিহেতু প্ৰত্যেকটো দলে বহুত কষ্ট কৰি আহে, তেওঁলোকে তাত প্ৰতিযোগিতা যেতিয়া তেওঁলোকৰ তাত ভুল ভ্ৰান্তি বা হোৱাখিনি যিখিনি আপোনালোকে পায় চকুৰ আগত, সেইখিনি আপোনালোকে বিচাৰ কৰাটো আপোনালোকৰ কৰ্তব্য। কিন্তু উপযুক্ত যিখিনিয়ে সকলো দিশতে শুদ্ধ বুলি প্ৰমাণিত হৈ আপোনালোকৰ নম্বৰ অনুসৰি তেওঁলোকে মানে প্ৰথম উত্তীৰ্ণ বুলি কৈছোঁ, আৰু উত্তীৰ্ণ এটা পৰীক্ষা নিচিনাই বুলি ধৰিছোঁ। উত্তীৰ্ণ হোৱাৰ পিছত আপোনালোকে সেই মেকিঙক কিয় দিয়ে? আমিও সন্মুখীন হৈছোঁ। আমি কেইবাবাৰো 3বাৰ আমি জাৰ্জৰ লগত আমি তৰ্ক বিতৰ্ক হৈছিলোঁ। যিহেতু আমাৰ এটা বোৱাৰী দল আছিলে, তেতিয়া ছ'চিয়েল মিডিয়া নাছিলে কাৰণে আমি প্ৰচাৰ কৰিব নোৱাৰিলোঁ। আমাৰ বোৱাৰী দলটো আমি হয়তো আপোনালোকে যিখিনি মানুহে মোৰ ভিডিঅ'টো চাই আছে হয়তো গম পাব, যে যিখিনি জাজ কৰিছিলে তেওঁলোকৰ মনত পৰিব। কাৰণ আমি বোৱাৰী দলটো যদিও বেছি আমাৰ উন্নতি নহ'লগৈ বুলি কৈছোঁ বাৰু, এতিয়া আমাৰ যিহেতু আমি বিহু কৰা হোৱা নাই, কিন্তু আমি যিমানখিনি কৰিছিলোঁ বিভিন্ন ঠাইত বুটলিবলৈ সক্ষম হৈছিলোঁ, মানে পুৰস্কৃত হৈছিলোঁ। আৰু সেই মৰ্মে আমাৰ যিটো ভুল ভ্ৰান্তি হয় আমি দেখাই দিয়াটো আমিও ভাল পাইছিলোঁ। কিবা এটা যদি জাৰ্জে ভুল হৈছিলে, কিবা হৈছিলে, আমাক দেখাই দিয়াটো ভাল পাইছিলোঁ। কিন্তু আমি এনেকুৱা এখন বিহুতলীলৈ আমি গৈছিলোঁ, যিখন বিহুতলীত আমাৰ ভুল আমিও আমাৰ চকুতো ধৰা পৰা নাছিলে আৰু জাৰ্জৰ চকুতো ধৰা পৰা নাছিলে। কিন্তু সেইখন বিহুতলীত কি কৰিলে জানেনে? আজি ক'বলৈ বাধ্য হৈছোঁ, জাৰ্জবিলাক ইমানেই তেওঁলোকে মেকিং থাকে, আমি জাৰ্জৰ নম্বৰ চাবলৈ শেষত বাধ্য হ'লোঁ। আজি আপোনালোকে মনত পৰিবই চাগে, যিখিনি যদি মোৰ ভিডিঅ'টো চাইছে। আমাৰ বহুত বিতৰ্ক হৈছিলে। চালোঁ, এজন জাৰ্জে ক'লে তোমালোকে ফাৰ্ষ্ট পাইছা বুলি কোৱাৰ পিছত আমাৰ কি হ'ল, লাষ্টত গৈ পিনে আমাৰ টীমটোক ফাৰ্ষ্ট নিদিলে। পিছত গম পালোঁ, তেওঁলোকক আমি যেতিয়া চালোঁ মাস্কৰ পিনৰ পৰা আমাক কাটিব কৰিব, একো পিনৰ পৰা নাই। আমি ধৰিলোঁ কিহত আপোনালোকে কাটিলে। তেতিয়া কি কৰিলে, তেতিয়া তেওঁলোকে কৈছে, মানে এজনৰ মুখত আমি শুনিলোঁ আৰু পিছত বোলে কমিটিৰ লগত অলপ জড়িত হৈ আছে, কমিটিৰ বোলে যিটো বিহু দলক দিয়া হৈছিলে, সেই বিহু দলটোৰ কোনোবা এগৰাকী বোলে হাজবেণ্ডে ভাল এটা এমাউণ্ট দিছিলে বিহুখনক, সেই বিহুখনক দিয়াৰ কাৰণে সেই দলটোকে বোলে দিব লাগিব বুলি মানে শুনিলোঁ। কিন্তু এটা কথা, যদি তেওঁলোকে দিবলগীয়া থাকেই, তেতিয়াহ'লে এই যে ইমান কষ্ট কৰি ৰাতি বিয়লি যে আমি যোৱা হয় বা দলবিলাক যায়, তেওঁলোকক নামাতিলেও হয়, তেওঁলোককে দি পিনে বিহুখন সামৰি থৈ দিলে হয়। এওঁলোকৰ হাজবেণ্ডজনে বা এওঁলোকক ভাল এটা এমাউণ্ট দিছে, সেইটো কাৰণে মানে বিহুখন পাতিবৰ কাৰণে তেওঁলোককে আমি এই দলটোকে বা আমি মানে দিছোঁ আৰু এবাৰ মানে প্ৰতিযোগিতা পাতিব নালাগে, গম পাইছেনে? ইমান কষ্ট কৰি মানুহে যায় মেলে, তাত যদি নেপালেও বেয়া নালাগে। যদি পোৱাৰ পিছত যেতিয়া যোগ্য বুলি শুনাৰ পিছত যেতিয়া আমি গম পোৱাৰ পিছত যেতিয়া আপোনালোকে সেইখিনি কৰে, সঁচাকৈ বহুত কি ক'ম আৰু, বিচাৰ কৰাটোহে কৰ্তব্য। এনেকুৱা মানে ৰাজনীতিকত কেতিয়াও মানে বিহু নপৰে, বিহু বিচাৰক হিচাপে নপৰে। কাৰণ আমি বহুত ভুক্তভোগী। আমি 3খনত আপোনালোকৰ কাৰ মনত আছে নাজানো, হয়তো যিকেইজন জাৰ্জ আমি লগ পাইছিলোঁ হয়তো তেওঁলোকতো ঢুকালে যদিও নাজানো। আমি আজি কেইবাবছৰৰ পৰা বিহু কৰা নাই, মনবিলাক ভাগি যায় তেনেকুৱা হ'লে। যিহেতু
আৰু এবাৰ আমি সন্মুখীন হৈছিলোঁ, সেইবাৰ আমাক মাত মাতিব নোৱাৰিলে। আমাৰ সেইবাৰো আমি হাইষ্ট নম্বৰ পাইছিলোঁ। পোৱাৰ পিছতো আমাক মানে কি কৰিলে, আমি ধৰা মেলা পিছত তেতিয়া কিন্তু দিবলৈ তেওঁলোক বাধ্য হৈ গ'ল। কিহত কাটিলে তেওঁলোকক আমি বাৰে বাৰে প্ৰশ্ন কৰিছোঁ, কি অজুহাত দেখাইছে আপোনালোকে, দিয়ক, সাজপাৰতে কাটিছে নে কিহত কাটিছে, আমাক দেখাব লাগিব। যেতিয়া দুজন জাৰ্জৰ সম্পূৰ্ণ তেওঁলোকে পাইছে বুলি কোৱাৰ পিছত আৰু এজন জাৰ্জে মানে তেতিয়া আমাক গেৰুগথু কৰি আছিলে, জানেনে। সঁচাকৈ এইবিলাক মানে বন্ধ হ'ব লাগে। যিহেতু প্ৰত্যেক বিহু এনেকুৱা এটা বস্তু হ'ব নালাগে, ৰাজনীতিটো কেতিয়াও পৰিৱৰ্তন নকৰিব। বিহু আপোনালোকে বিচাৰ কৰিবলৈ আহিছে, বিচাৰ কৰক, শুদ্ধ বিচাৰ কৰক। কোনোবাই তাত আপোনালোকক যদি কয় বুলি আমুকক দিব লাগে, কমিটি পিনৰ পৰা যদি কয়, আপোনালোকে মাত মাতিব পাৰিব লাগিব। তেতিয়াহে আপোনালোক জাৰ্জ কৰক। আপোনালোকে এতিয়া ধৰা পৰিছে, বহুত ভাল লাগিছে। এইখিনি যে শিপালৈকে খান্দিব লাগে, যিহেতু এনেকুৱাখিনি হ'লে চাওকচোন, উঠি অহা যিখিনি ভাল বিহুৱতী ভাল বিহু দল বা হুঁচৰি দল বা জেং বিহু, তেওঁলোকৰ মনবিলাক ভাগি পৰিব নাই কওকচোন। এনেকুৱাখিনি যদি বিচাৰকে 2 নম্বৰ কৰে। আৰু এটা অনুৰোধ, আমি দিহানাম কৰোঁ, আৰু যাতে দিহানামতো এনেকুৱাখিনি নহওক, তাকে আমি বাৰে বাৰে প্ৰশাসনে হ'লেও এইখিনি চকু দিয়ক। আৰু যদি অকণমান খুঁত পায়, আমি মানে আপোনালোকে অকণমান এইখিনি চকু দিয়ক। কাৰণ কেলৈ, নহ'লে আমাৰ সংস্কৃতিবিলাক একেবাৰে নাথাকিব। আৰু এনেকুৱা এখন মানে বজাৰলৈ পৰিণত হ'লে সঁচাকৈ একো সংস্কৃতিয়ে মানে বাচি নাথাকিব। গতিকে সকলোকে অনুৰোধ কৰিছোঁ, বিচাৰ কৰিছে আপোনালোকে ভালকৈ বিচাৰ কৰিব, যিটো যোগ্য দল বুলি ভাবে তাক দিয়ক। এনেকুৱাখিনি যাতে আৰু কেতিয়াও পুনৰবাৰ নকৰে। আপোনালোকে যদি কোনোবাই কৰিছিলে, আপোনালোক এতিয়াৰ পৰাই সতৰ্ক হওক, নহ'লে আইনৰ ওচৰলৈ সকলোৱে যাওক। যদি প্ৰমাণ পায়, এয়াকে মই ভাবিছোঁ যে সঁচাকৈ শুদ্ধ ভ্ৰমতে বিচাৰ কৰি আগুৱাই নিয়ক আমাৰ সংস্কৃতিটো।